নিউজ লাইভ নিউজ 18 একদম ভাবে এই যেভাবে আপনালোকে এখন ভারতীয় নাগরিকক এটা মসজিদত এই যে এখন সরকারে 1958 চনতে আপোনালোকে হৈছে নিউজ লাইভ আৰু আপোনালোকে নকওঁ নিউজ লাইভ হয় আচলতে স্থানীয় ৰাইজে দেখিবলৈ পোৱা গৈছে এনে ধৰণে তেওঁলোকে মিডিয়াক ইয়াৰ এই স্থানৰ পৰা আঁতৰ হৈ যাবৰ কাৰণে দাবী জনাইছে আৰু দেখিবলৈ পোৱা গৈছে বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি দ্বিতীয় দিনা উচ্ছেদ চলি আছে আৰু এই মুহূৰ্তত ননকে জাপৰিগুৰিৰ যি মছজিদ সেই মছজিদত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু মোৰ সহযোগীয়ে দেখুৱাব আচলতে প্ৰায় 10খনৰো অধিক বুলডোজাৰ ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু যি মছজিদ এই অঞ্চলটোৰ ৰাইজৰ যি উপাসনাস্থলী বা তেওঁলোকৰ যি নামাজ পঢ়া ঠাই সেই স্থানত দেখিবলৈ পোৱা গৈছে এনে ধৰণে উচ্ছেদ চলোৱা হৈছে আৰু স্থানীয় ৰাইজে দাবী জনাই আহিছিলে দীৰ্ঘদিন ধৰি যে ইয়াত এই মছজিদটো উচ্ছেদ কৰিব নালাগে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে স্থানীয় যিসকল লোক তেওঁলোক যথেষ্ট উত্তেজিত হৈ পৰিছে আৰু এনে ধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে ইয়াত শিলগুটি নিক্ষেপ কৰা হৈছে আৰক্ষী গালৈ শিলগুটি আচলতে নিক্ষেপ কৰিছে একাংশ লোকে আৰু দেখিবলৈ পোৱা গৈছে যে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষীয়ে তেওঁলোকক বুজাবলৈ চেষ্টা কৰি আছে আৰু শান্তিপূৰ্ণভাৱে সকলোৱে আচলতে ইয়াত উচ্ছেদ হোৱাটো বিচাৰিছে কিন্তু দেখিবলৈ পোৱা গৈছে যে একাংশ লোকে শিলগুটি নিক্ষেপ কৰিছে আৰু ৰাইজ কিছু আৱেগিক হৈ পৰিছে আৰু ৰাইজে দাবী জনাই আহিছিলে যে এই স্থান উচ্ছেদ কৰিব নালাগে আৰু কিন্তু প্ৰশাসনেও আশ্বাস দিছিলে উচ্ছেদ নকৰাৰ কিন্তু আচলতে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যি নিৰ্দেশনা আহিছিলে সেই নিৰ্দেশনাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এই মছজিদ উচ্ছেদ চলোৱা হৈছে আৰু যথেষ্ট সংখ্যক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু আমি দৃশ্য দেখুৱাইছোঁ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত এই স্থানলৈ আহিছে আৰু তেওঁলোকে জনাইছে যে এনেধৰণেই নিউজ লাইভ নিউজ 18 একদম ভাবে এই যেভাবে আপনালোকে এখন ভারতীয় নাগরিকক এটা মসজিদত এই যে এখন সরকারে 1958 চনতে আপনালোকে হৈছে নিউজ লাইভ আৰু আপোনালোকে নকওঁ নিউজ লাইভ হয় আচলতে স্থানীয় ৰাইজে দেখিবলৈ পোৱা গৈছে এনে ধৰণে তেওঁলোকে মিডিয়াক ইয়াৰ এই স্থানৰ পৰা আঁতৰ হৈ যাবৰ কাৰণে দাবী জনাইছে আৰু দেখিবলৈ পোৱা গৈছে হয় আচলতে হয় আচলতে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজে ছেটেলাইট চেনেলৰ বিৰুদ্ধে তেওঁলোকে আচলতে বিশুদ্ধাৰ প্ৰকাশ কৰিছে আৰু ছেটেলাইট চেনেলক এই স্থানৰ পৰা আঁতৰি যাবলৈ প্ৰশাসনৰ লগতে স্থানীয় ৰাইজে ইয়াত দাবী জনোৱা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ